এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত পৰিচালনা কৰিছিল, বাকী বজাইছিল। খিস্তি থিয়েটাৰত মই সংগীত পৰিচালনা কৰিছিলোঁ। নৃত্য আৰু যিখিনি আমাৰ সংগীতৰ যিখিনি ব্যৱস্থাপনা সেইখিনি পৰিচালনা কৰিছিলোঁ। আৰু মণিকূট থিয়েটাৰত মই সেইটো বাঁহী বজাইছিলোঁ। এতিয়া মই দিন হাজিৰা কৰোঁ। বৰ্তমান মই এই হাজিৰা কৰি মেলি ঘৰখন এখন চৰাই বাঁহ নহয় জানো, চৰাই পোৱালিকেইটাক আকৌ এই চৰাইজনে গৈ পেলাই যে টোপ চুপ বিচাৰি নিদিয়ে, তেনেকৈ ধৰণে জীয়াই থাকিবলগীয়া হৈছে আৰু বৰ্তমান। জাতিৰ বাবে গান গোৱা এজন গাঁৱৰ শিল্পীৰ কাহিনী। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত পপীয়া তৰা ঘূৰে, পদে পদে কৰে কাক অপমান। সৰুৰ পৰাই সংগীতৰ প্ৰতি প্ৰেম থকা এই ব্যক্তিগৰাকী হৈছে শিমলুগুৰিৰ অনিল ফুকন। আজি ফাগুনৰ পুৱা বেলাতি, মেঘে উন্দুলাই আনিছে, আবতৰতে নীল আকাশত কলা ৰং কোনে হানিলে। যেতিয়া ক্লাছ 10 মান পালোগৈ, তেতিয়াৰ পৰা সংগীত বিষয়টোলৈ মই সোমাই গ'লোঁ, সংগীত চৰ্চা কৰিবলৈ বিচাৰিলোঁ। সংগীতটো কেনেকৈ তেনেধৰণে গীতবিলাক পৰিৱেশন কৰে বা বাদ্যবিলাক বজায়। আমাৰ দেশৰ মাটিৰ লগত সম্পৰ্ক থকা, তেজ মঙহৰ লগত সম্পৰ্ক থকা গীতবিলাক মই ভাল পাওঁ। ভ্ৰাম্যমাণৰ প্ৰতি থকা ভালপোৱাৰ বাবে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আধৰুৱা কৰি গুচি গৈছিল ভ্ৰাম্যমাণ থিয়েটাৰ দললৈ। তেতিয়া মই হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা হৈ আছিলে। অতিপাত ভাল পোৱাৰ কাৰণে, সেই সমাজখনৰ ভাল পোৱাৰ কাৰণে মই পৰীক্ষাৰ মাজতে ভ্ৰাম্যমাণলৈ যাবলগীয়া হ'ল। কিন্তু বেছিদিন নাথাকিল, আকৌ আহিলোঁ। আমাক ককাইদেউহঁতে আকৌ আমাক বিচাৰি থাকে, এতিয়া ল'ৰাটো কেনি গ'ল, ভাইটিহঁত কেনি গ'ল, কি কৰিলে, কি কথা, খেয়াল ৰাখে অলপ। তাৰপিছতে বহুত ভয়ে আকৌ তাৰ পৰা আহি আকৌ পৰীক্ষা দিছে, হ'লেও হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ বাৰু। পৰিস্থিতিৰ দাসত ভ্ৰাম্যমাণৰ পৰা আঁতৰি আহি বৰ্তমান পৰিয়াল চাবলৈ অনিল ফুকনে কৰি আহিছে দিন হাজিৰা। বস্তুটো কৃত্ৰিমতা কিছুমান আহিছে বাৰু মনলৈ, মানুহৰ মনবিলাকলৈ। কাৰণ এতিয়া বৰ্তমান পৰিস্থিতিবিলাকত ইকনমিক ছাইডটো বেছিকৈ আহি পৰিলে, প্ৰত্যেকেই কমাৰ্চিয়েল হৈ পৰিলে। কমাৰ্চিয়েলটো হ'বই লাগিব বাৰু, আমিও হ'ব লাগিব। কমাৰ্চিয়েল হোৱাৰ কাৰণেতো মই হাজিৰা কৰিবলৈ গৈ আছোঁ। ৰাইজৰ বাবে জাতিৰ প্ৰেমৰ গীত গাই ভাল পোৱা অনিল ফুকন প্ৰচাৰী, যাৰ বাবে নাই জনপ্ৰিয়তা। নহয়, আচলতে বৰ্তমানৰ খোজত বা মই নিজকে প্ৰতিষ্ঠিত কৰিব বিচৰাৰ যিটো মানসিকতা, মই সেইটো বিচৰা নাই। মই যিটো ভাল পাওঁ, মই নেচাৰেলি ভাল পাওঁ, কিবা এটা ভাল পাওঁ, সৰুৰ পৰাই ভাল পাওঁ, মই গান গাই থাকোঁ। কাৰ পৰা যদি প্ৰয়োজন হয় ল'ব পাৰে বা নল'ব, মই বিচাৰি পেলাই নিজক স্বীকৃতি দি ফুৰাৰ মানসিকতাটো মই ৰখা নাছিলোঁ। আকৌ সুযোগ পালে ভ্ৰাম্যমাণলৈ যাব বিচাৰে শিল্পীগৰাকী। যিটো সাংঘাতিক পৰিস্থিতি, মই যেনেকৈ জীৱন যাপন কৰি আছোঁ, সেই পৰিস্থিতিতে যদি পঠিয়াই দিব পাৰে, যাবলৈ মই উদ্যত। কেনেকুৱা লাগে ভ্ৰাম্যমাণৰ লগত কাম কৰি? কেনে লাগে ভ্ৰাম্যমাণ জগতখনত যোৱাৰ লগে লগে তেতিয়া সেই সংসাৰখনে, এই আমি যে এনেকৈ আছোঁ, যে আমি বাকৰি কথা বতৰা পাতি আছোঁ, তোমালোকৰ লগত কিবা কৰি, সেইখন তাতকৈ অকণমান বেছি ৰঞ্জিত হয়, ধুনীয়া হয়। প্ৰচাৰ বিমুখ অনিল ফুকনে জীৱিত কালতে লাভ কৰক শিল্পীৰ উচিত মৰ্যাদা। আমিও কৰিছোঁ তাৰে কাম। এই বহ্নি নহয় শ্যামলী বনৰ, এই বহ্নি কুদামৃত লক্ষ্য মনৰ, পঞ্জীভূত নোপোৱাৰ বেদনাত আগ্নেয়গিৰি সমান। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।